সূৰ্য দেৱতাক প্ৰণাম কৰা হয়, ছট মায়াক প্ৰণাম জনোৱা হয়, পূজন কৰা হয়, বন্দন কৰা হয়। এইটো পুৰাতন ভাৰতীয় সংস্কৃতিৰ এক অভিন্ন অংগ। বিশেষকৈ পূৰ্বাঞ্চল, যি ভাৰতৰ পূৰ্বাঞ্চল বুলি কোৱা হয়, তাৰ যিসকল লোক আমাৰ ইয়াত আজি যুগ যুগ ধৰি আছে, তেওঁলোকে যিদৰে বিহু পাতে, ঠিক সেইদৰে ছট পূজাও পাতে। আমি যিদৰে বেংগলোৰ বা কলিকতাত বিহু পাতোঁ, তেওঁলোকৰ বা আমি যেনেকৈ আমি গুৰুজনাৰ তিথি, মই নিজেও যেনেকৈ আমি দিল্লীত পাতোঁ, তেওঁলোকে একেধৰণে ইয়াত উদযাপন কৰিছে। এয়া হ'ল ভাৰতীয় সংস্কৃতিৰ, এয়া হ'ল ভাৰতীয় সংস্কৃতিৰ বৈভৱ, এই ভাৰতীয় সংস্কৃতিৰ বৈভৱ। তাৰ মাজত যিহেতু জুবিন দা বিহীন, জুবিন দাই ভোজপুৰীত বহুতো গান গাইছে, জুবিন দা বিহীন আজি ছট পূজা, কি ক'ব? প্ৰত্যেকজন জুবিনে ছট পূজাত গাইছে, মই ছ'চিয়েল মিডিয়াত দেখিছিলোঁ, মই আগে গম পোৱা নাছিলোঁ। মই বাকী চব গানেই জানো, যে ছট পূজাও ইমান সুন্দৰভাৱে গান গাইছে মই জনা নাছিলোঁ। জুবিনে সেইটোৱে শিকাইছে, প্ৰতিটো জাতি জনগোষ্ঠী মিলি এখন শ্ৰেষ্ঠ ভাৰত, শ্ৰেষ্ঠ অসমৰ যিটো আমাৰ হাজাৰ বছৰীয়া আমাৰ চিন্তা, সেইটো তেনেকৈ একত্ৰিতভাৱে কৰিব লাগে। এয়া হ'ল পুৰাতন ভাৰতীয়, সনাতন ভাৰতীয় সংস্কৃতিৰ এক সুন্দৰ মূৰ্ত প্ৰকাশ। আমি আহিছোঁ, আমি সকলোৰে মংগলাৰ্থে আমিও ইয়াত প্ৰাৰ্থনা জনাওঁ। আৰু এটা কথা ৰাজনীতি সুধি দিওঁ, এতিয়া জুবিন দাক লৈ SOP কৰা হৈছে, আপোনাৰ 6 জনগোষ্ঠী যিটো জনজাতিকৰণৰ এতিয়া প্ৰতিবাদ হৈছে, সেই ক্ষেত্ৰত আপোনালোকে কেনেকুৱা ধৰণৰ ভূমিকা গ্ৰহণ কৰিব কেন্দ্ৰীয়? এইটো বিভিন্ন স্তৰে স্তৰে গৈ আছে। ইতিমধ্যেই ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়া বা অন্যান্য কেইবাটাও স্তৰত পাৰ হৈছে। আমি আশাবাদী আমি হ'ব। এতিয়া মই নিজেই এজন আহোম, মইতো বিচাৰোঁ মোৰ জনগোষ্ঠীটো বা অন্যান্য যি 6 জনগোষ্ঠী আছে গোটেইকেইটা মিলি সকলোৰে আমাৰ ST ষ্টেটাছ পোৱাটো আমিও বিচাৰোঁ, তাত কোনো দ্বিধা নাই। কিন্তু ইয়াত বিভিন্ন ধৰণৰ সাংবিধানিক কথাও আছে। সংশ্লিষ্ট আমাৰ যিবিলাক জাতীয় সংস্থা আছে, চৰকাৰ আছে, সকলোবিলাকে ইতিমধ্যে বিভিন্ন আলোচনা কৰিছে। আমি ভাবোঁ আলোচনাৰ এক ফলপ্ৰসূ আমি ৰিজাল্ট পাম। ঠিক সেইদৰে কথাখিনি এতিয়া ৰাজ্যসভাত পাৰ হৈ য'ত আছে, তাতো আমি ভাবোঁ পৰৱৰ্তী সময়ত এইখিনি সমিল মিলেৰে গোটেইখিনি কাম কৰা হ'ব। আৰু ইয়াৰো যিসকল মানুহৰ আমাৰ ইতিমধ্যে ST হৈ আছে, তেওঁলোকৰ যাতে এক বিন্দু ক্ষতি নহয়, সেইবিলাক কথাও আছে। গতিকে সমাজৰ প্ৰতিটো জাতি জনজাতি কাৰো একো এক বিন্দু হানি বিঘিনি নোহোৱাকৈ আমিও বিচাৰোঁ যাৰ যাৰ প্ৰাপ্য আছে ST তেওঁলোকে পোৱাটো উচিত। গতিকে সেইটো এটা কথা। আৰু বাকী থাকিলে SOPৰ কথা। হয়, আমাৰ জুবিন প্ৰেমিক যিসকল, প্ৰত্যেকে জুবিন প্ৰেমিক, 3 কোটি 5 লাখ, সেইটো মোৰ পৰা মুখ্যমন্ত্ৰীলৈকে, গৰিমা গাৰ্গৰ পৰা আপুনি সাংবাদিক বন্ধুজনলৈকে আমি সকলোৱে ন্যায় বিচাৰোঁ। ন্যায় দিব ন্যায়ালয়ে, আমি বিশ্বাস ৰাখোঁ। ন্যায়ালয়ৰ ওপৰত, ভাৰতীয় ন্যায়পালিকাৰ ওপৰত বিশ্বাস আছে। আৰু বাকীখিনি কাম আমি জল পটকৈ মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত কেনেকৈ হৈ আহিছে, এদিনৰ ভিতৰতে তেখেতৰ নচৰদে, জুবিন গাৰ্গৰ নচৰদে অনাৰ পৰা SIT গঠন কৰা, ন্যায়িক আয়োগ গঠন কৰা, তাৰপিছত যিসকল 11 জনৰ ভিতৰত 10 জনকে আনি সোধপোছ কৰা, আমাৰ SIT টীম ছিংগাপুৰলৈ যোৱা, যিসকল অভিযুক্ত তেওঁলোকক তাৎক্ষণিকভাৱে আজিৰ তাৰিখত তেওঁলোক হাজতত আছে, সেই সকলোবিলাক কাম নিয়াৰিকৈ হৈ আছে। এতিয়া পৰৱৰ্তী পদক্ষেপটো হ'ব ন্যায়পালিকাৰ। আমি ভাবোঁ ন্যায়পালিকাৰ দোষীক কঠোৰতম শাস্তি দিব যদি দোষী আছে, আৰু মূল ৰহস্য উদ্ঘাটন হ'ব। এইখিনি আমি প্ৰত্যেক অসমীয়াৰ দৰে আপুনি মই সকলোৱে বিচাৰোঁ। আৰু থাকিল জুবিন ক্ষেত্ৰটোৰ কথা। মই মুখ্যমন্ত্ৰী মহোদয়ক জুবিনৰ বন্ধু হিচাপে ধন্যবাদ জনাওঁ। যিদৰে তেওঁ 20 লাখ মানুহৰ সৈতে মৰ্যাদা সহকাৰে জুবিন গাৰ্গক বিশাল এটা ভিৰৰ মাজত, মানুহৰ মৰমৰ মাজত মৰ্যাদা আৰু সন্মানেৰে বিদায় দিয়াৰ নেতৃত্ব ল'লে। একেই সময়তে সেই 2 দিনৰ ভিতৰতে তেওঁ সোণাপুৰৰ আটক ধুনীয়া ঠাইটুকুৰা নিৰ্বাচন কৰি এৰাতিৰ ভিতৰতে সকলোবিলাকে মানে ব্যৱহাৰ উপযোগী কৰি তোলে। এৰাতিৰ ভিতৰত 1.5 দিন এতিয়া তাত। আৰু লগতে তেওঁ তদন্তৰ সমান্তৰালভাৱে এইটো মানে ৰৈ থকা নাই। তেওঁৰ লগে লগে আমাৰ জুবিন ক্ষেত্ৰৰ বাবে এখন বিশেষজ্ঞ কমিটি পৰিয়ালক লৈ বিশেষজ্ঞ লৈ কৰি তুলিলে। সেই কামবিলাকো হৈ আছে। আমি ভাবোঁ যে জুবিনৰ ক্ষেত্ৰলৈ যোৱাৰ অধিকাৰ সকলোৰে আছে। কিন্তু ঠিক সেইদৰে তাত যিবিলাক আমি আপোনালোকৰ চেনেলতে দেখিছোঁ, বিভিন্ন ধৰণৰ দুষ্কাৰ্য হৈছে, মনত সকলোকে দুখ দিয়ে। মানুহে গৈ তাত সন্দেহজনক মানুহে গৈ আমুক মুৰ্দাবাদ তামুক মুৰ্দাবাদ দি দিয়ে। এইটো ৰাজনৈতিক ক্ষেত্ৰ নহয়। জুবিনে ৰাজনীতি ক্ষেত্ৰখনৰ পৰা দূৰত। তেওঁ নিজে ৰাজনীতি নকৰে। তেওঁ জানে ৰাজনীতিৰ গুৰুত্ব আছে সমাজ আৰু শাসন চলিবৰ বাবে, কিন্তু তেওঁ ৰাজনীতিক নকৰিব বন্ধু বুলি কয়। তেওঁক লৈ তাত মুৰ্দাবাদ দিয়া, ৰীল বনাই নিজৰ লাইক বৃদ্ধি কৰা তেনেকুৱা 2-এজন মানুহ আছে বুলি আমাৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে। আৰু স্থানীয় মানুহে কৈছে যে জুবিনৰ প্ৰাণৰ কাৰণে আমি ইমান মৰম আৰু শ্ৰদ্ধাৰে দিছোঁ, আমি সদায় জীৱনভৰ সেই ঠাইটুকুৰা ৰখীয়া হৈ থাকিম অসমবাসীৰ লগতে। আৰু তাত দিনে নিশাই হোৱাটোৰ স্থানীয় মানুহ বা প্ৰশাসন, পুলিচ, আনকি জুবিন প্ৰেমীসকলেও কৈছে যে অলপ নিয়মানুৱৰ্তী তাত চলিলে ভাল, সকলোৱে বিচাৰে। আৰু SOP বুলি নহয়, আইন কানুনটো আছে। তাত গৈ আৰু যদি আপুনি নকওঁ মই এতিয়া মানে জুবিনৰ লগত এইবিলাক কথা ক'বলৈ ভাল নালাগে।
তাত গৈ যদি সুৰা খাই যদি তাত উদ্ভণ্ডালি কৰে, স্থানীয় ৰাইজ বুলি নহয়, কোনো জুবিন প্ৰেমীয়ে নাভাবে। গতিকে কিছু নীতি নিয়মৰ মাজত চলাটো ৰাইজেও বিচাৰিছে, প্ৰশাসনেও বিচাৰিছে। তাক কোনোবা বিৰুদ্ধাচৰণ কৰি কথা কৈছে, তেওঁৰো সেইটো অধিকাৰ আছে। গতিকে আমি ভাবোঁ কম দিনৰ ভিতৰতে সকলোবিলাক চিজিল লাগিছে ইতিমধ্যে। এই আছে কেন্দ্ৰীয় মন্ত্ৰী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।